গাইজ আজি মই ফ্লাইটত উৰা মাৰিম মোৰ জীৱনৰ আজি প্ৰথমখন বিমান যাত্ৰা কলকাতাৰ পৰা গুৱাহাটীলৈ আৰু ফ্লাইটখন হৈছে এয়াৰ ইণ্ডিয়া। আজি মই কম ফ্লাইটত জাৰ্নি কৰোঁতে ক'ত কেনেকৈ কি কৰিব লাগিব। প্ৰথমত ফ্লাইটৰ টিকেট বুক কৰিব লাগিব, তাৰপিছত বুক কৰা টিকেটটো প্ৰিণ্ট আউট কৰি উলিয়াই এয়াৰপৰ্ট আহিব লাগিব আৰু লগত আনিব লাগিব ডকুমেণ্ট যেনে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড সেইবিলাক লৈ আহিব, নহ'লে সোমাব নিদিব। তাৰপিছত ইণ্ডিগো এয়াৰ ইণ্ডিয়া আপুনি যিটো কোম্পানীৰ ফ্লাইট বুকিং কৰিছে সেইটো কোম্পানীৰ কাউণ্টাৰত যাব আৰু তাৰ পৰা বৰ্ডিং পাছখন আনিব আৰু সেইখনেই মেইন, টিকেটৰ কাম নাই। তাৰপিছত নিজৰ বেগ লাগেজ এইবিলাক জমা দিব। তাৰপিছত ছিকিউৰিটি চেকিং হ'ব। তাৰপিছত ফ্লাইটৰ কাৰণে অলপ সময় ৱেইট কৰিব লাগিব। তাৰপিছত ফ্লাইটত উঠি উৰা মাৰিব। ডমেষ্টিক ফ্লাইট জাৰ্নি কৰোঁতে এয়াৰপৰ্ট অতি কমেও 2 ঘণ্টাৰ আগতে উপস্থিত হ'ব আৰু ইণ্টাৰনেশ্যনেল ফ্লাইট জাৰ্নি কৰিলে 4 ঘণ্টাৰ আগতে এয়াৰপৰ্টত গৈ উপস্থিত হ'ব। উইণ্ডো ছিট বুকিং কৰিলে এক্সট্ৰা পে'মেণ্ট লাগে, বহুত বেছি দাম, 300 to 500। তাৰপিছত এয়াৰপৰ্টত থকা যিবিলাক ৰেষ্টুৰেণ্ট আছে বহুত বেছি দাম গাইজ, খাব নোৱাৰি। 10 টকাৰ চিঙৰা 50 টকা, 10 টকাৰ পানী বটল 100 টকা।